Hello everyone, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৰে আছে খবৰ নিশ্চয় বহুত বেছি ভাল, আমাৰো ভাল। পোনপ্ৰথমে মই সকলোকে হোলীৰ বহুত শুভকামনা জনালো। সকলোৱে হোলী খেলক ধুনীয়াকৈ এনজয় কৰক, কিন্তু হোলী খেলাৰ পাছত আপোনালোকে নিজৰ স্কিনখন একেবাৰে যত্ন ল'বলৈ নাপাহৰিব, কাৰণ হোলীৰ ৰঙত বহুত ধৰণৰ এইবিলাক কেমিকেল দিয়া থাকে যিবোৰে আমাৰ ছালখন বহুত বেছি অনিষ্ট কৰিব পাৰে। সেইকাৰণে হোলী খেলাৰ পাছত স্কিন কেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। মোৰ বিভিন্ন ধৰণৰ তেনেকুৱা স্কিন কেয়াৰৰ ভিডিঅ' দিয়া আছে, তাৰ যিকোনো এটা কৰিলেও আপোনালোকৰ স্কিনখনত বহুত উপকৃত হ'ব। আৰু আজি আপোনালোকলৈ ভিডিঅ'টো লৈ আহিছোঁ যে আপোনালোকে ক'ৰবালৈ যোৱাৰ আগতে এটকাও খৰচ নকৰাকৈ কেনেকৈ আপোনালোকৰ স্কিনখনত এটা ধুনীয়া লুকছ আনি ল'ব পাৰিব, তাৰে ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। আৰু এই ফেচ পেকটো লগাবৰ কাৰণে আপোনালোকে কোনো ধৰণৰ পইচা খৰচ কৰিব নালাগে। এই মানে ফেচ পেকটোৰ লগত যিখিনি বস্তু দৰকাৰ হয় সেইখিনি আপোনালোকৰ সকলোৰে ঘৰতে এভেইলেবল থাকে। আৰু এটকাও যদি আমি খৰচ নকৰাকৈ এটা ফেচ পেক ৰেডি কৰি আমি এই ছালখনৰ যতন ল'ব পাৰোঁ, তেতিয়াহ'লেতো আৰু তাতকৈ ভাল কথা একোৱেই হ'ব নোৱাৰে, নহয়নে? খুব মানে আমাৰ পাকঘৰতে এইকেইটা বস্তু লাগে সকলোৰে ঘৰতে, আৰু সকলোৰে ঘৰতে এইকেইটা বস্তু এভেইলেবল থাকে। গতিকে এইকেইটা আপোনালোকে লগাব পাৰিব আৰু ৰিজাল্ট খুব ভাল পাব। যিকোনো পাৰ্টি বা বিয়া যিকোনো অনুষ্ঠানলৈ যোৱাৰ 5 মিনিটৰ আগত এই ফেচ পেকটো লগাব, তাৰ পাছতে বহুত ভাল ৰিজাল্ট পাব। কাৰণ যিকোনো ধৰণৰ পাৰ্টি বা ক'ৰবালৈ যোৱাৰ আগতে আমাৰ অলপ সৰু সুৰাটো মেকআপ কৰা যায়, কিন্তু মেকআপ কৰিবৰ কাৰণে আমাৰ স্কিনখন সেই মেকআপৰ উপযোগী হ'ব লাগিব। ধৰি লওক স্কিনখন খুব মানে ব্ৰাইটনেছ থাকিব লাগিব আৰু স্কিনখনৰ টেক্সচাৰটো ভাল হ'ব লাগিব, তেতিয়াহে যিকোনো ধৰণৰ মেকআপে আমাৰ স্কিনখনত শ্বুট কৰিব। গতিকে বেছি কথা পাতি নাথাকোঁ, নহয়নে? আৰু এইখিনি সামগ্ৰী সকলোৰে ঘৰতে থাকিবই, আৰু এটকাও আপোনালোকে খৰচ কৰিব নালাগে। যদি আৰু এটকাও খৰচ নকৰি মানে আমি এই এনেকুৱা এটা ফেচ পেক লগাব পাৰোঁ, তেতিয়াহ'লেতো আৰু মানে হাজাৰ হাজাৰ টকা খৰচ কৰি পাৰ্লাৰ টাইম ৱেষ্ট কৰাতকৈ এনেকুৱাবিলাক ধৰি লওক ঘৰুৱা মানে ৰেমেডিজ ট্ৰাই কৰি থাকিলে আমাৰ স্কিনখনতো কোনো ডেমেজ নহয়, আৰু মানে খুব ভাল এটা মানে স্কিনখনৰ খুব ভাল ধুনীয়া এটা ব্ৰাইটনেছ আহি যায় আচলতে। গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি এই ফেচ পেকটোৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি প্ৰিপেৰেশ্যন কৰি ল'ম, আৰু একেবাৰে কম সামগ্ৰীৰ সহায়েৰে হৈয়ে যায় আৰু ঘৰতে সকলোৰে থাকে। গতিকে ব'লক প্ৰথমে প্ৰিপেৰেশ্যনখিনি কৰি লওঁ, তাৰপিছত মই দেখুৱাই যাম আপোনালোকে কেনেকৈ এইটো লগাব লাগিব। তেতিয়া আপোনালোকে তেনেকৈ লগালে আৰু ভাল ফল পাব। গতিকে ব'লক তেতিয়াহ'লে প্ৰথমে প্ৰিপেৰেশ্যনখিনি কৰি লওঁ। প্ৰথমতে গ্লাছৰ বাতি এটা লৈ ল'ব, তাৰ পাছতে তাত ল'ব 1 চামুচ ডাঙৰ চামুচেৰে 1 চামুচ পিঠাগুড়ি, যিহেতু পিঠাগুড়িয়ে খুব ভাল এক্সপলিউশ্যনৰ কাম কৰে। তাৰ পাছতে ল'ব আধা চামুচ এল'ভেৰা জেল। এল'ভেৰা জেলে আমাৰ স্কিনখন বহুত ধুনীয়াকৈ মইশ্চাৰাইজ কৰি ৰাখিব। আৰু এইখিনি মিক্স কৰিবৰ কাৰণে পৰিমাণ অনুসৰি ল'ব অকণমান গাখীৰ, কেঁচা গাখীৰ হ'লেতো বহুতেই ভাল, নহ'লেও আপোনালোকে গৰম কৰি ঠাণ্ডা কৰা গাখীৰো ল'ব পাৰিব, কোনো কথা নাই। গাখীৰে আমাৰ স্কিনৰ ব্ৰাইটনিং আৰু লাইটনিঙৰ কাম কৰে, বহুত ধুনীয়া মানে ব্ৰাইটনেছ আনে। আৰু এইখিনি ভালদৰে এটা ধুনীয়াকৈ মানে ফেচ পেক বনাই ল'ব মিক্স কৰি। এয়া দেখিছে নহয়, মই যেনেদৰে দেখুৱাইছোঁ ইমানখিনি মানে হেৰিত ৰাখিলেই হৈ যাব ফেচ পেক লগাবৰ কাৰণে। একেবাৰে বেছি পনীয়াও নকৰিব, তেতিয়া মুখত লগাবলৈ অসুবিধা হ'ব। প্ৰথমে এয়া দেখিলে নহয় প্ৰিপেৰেশ্যনখিনি কৰি লৈছোঁ, তাৰপাছতে মই চুলিখিনি ভালকৈ বান্ধি লৈছোঁ ৰ'ব। কাৰণ ফেচ পেক লগাব বা যিকোনো বস্তু স্কিন কেয়াৰ কৰাৰ আগতে চুলিখিনি মানে ভালদৰে ঠিক কৰি ল'লেহে আকৌ আমি তেনেদৰে লগাব পাৰিম ভালকৈ। তাৰপিছতে মুখখন আপোনালোকে ধুই ল'ব, যিহেতু এতিয়া মই আপোনালোকক দেখাবৰ কাৰণে কৰি আছোঁ, সেইকাৰণে মই ধুই লোৱা নাই। ধুনীয়াকৈ মোহাৰি লৈছোঁ এখন ৱেট টিছুৰ সহায়েৰে। এয়া ৱেট টিছুৰ সহায়েৰে মোহাৰি লৈছোঁ। তাৰপিছতে সেইখিনি বনাইছিলোঁ যে প্ৰথমে এইখিনি আপোনালোকে মুখখন এনেকৈ অলপ অলপকৈ লগাই ল'ব, তাৰ পাছতে গোটেই মুখখনতে এনেদৰে লগাই ল'ব। আপোনালোকে পিঠাগুড়ি সলনি কিন্তু ভাতো ইউজ কৰিব পাৰে। ৰৈ যোৱা ভাত যদি থাকি যায় আগদিনাখনৰে, বা মানে ভাত যদি থাকে আৰু আপোনালোকৰ লগত, তেতিয়াহ'লে আপোনালোকে সেই ভাতখিনি ধুনীয়াকৈ মিক্সিত পিচি এটা পেষ্ট বনাই ল'ব পাৰিব। সেই একে ৰিজাল্টে পাব। এই কোৰিয়ান যে স্কিনবিলাকৰ, এই কোৰিয়ান স্কিনবিলাক দেখিছে নহয় কিমান ধুনীয়া মানে গ্ল' কৰি থাকে। সিহঁতি চাউলৰ গুড়ি বা ভাত এনেদৰে ব্যৱহাৰ কৰে স্কিন কেয়াৰৰ কাৰণে, সেইকাৰণে বহুত ধুনীয়া মানে সিহঁতৰ স্কিনবিলাক। আচলতে আমাৰ ক্লাইমেটৰ ওপৰতো কথা আছে দেই স্কিন ধুনীয়া কৰাটোত, যিহেতু সকলো জেগাতে ৱেডাৰ ক্লাইমেট এইবিলাক মানে বেলেগ বেলেগ ন, সেইকাৰণে মানে হেৰি আমাৰ স্কিনৰ ৰং ধৰি লওক বা টেক্সচাৰ এইবিলাক বেলেগ বেলেগ হয়।
তাৰপিছতে এতিয়া এই ধুনীয়াকৈ এনে মুখত লগাই ললোঁ নহয় ধুনীয়াকৈ এতিয়া সাৰ্কুলাৰ মোচনত 5 মিনিটমান ধৰি লওক মাসাজ কৰিব খুব ধুনীয়াকৈ মই এখন হাত ব্যৱহাৰ কৰিছোঁ আপোনালোকে দুইখন হাত ব্যৱহাৰ কৰি ধুনীয়াকৈ মাসাজ কৰিব এয়া এনেদৰে মাসাজ কৰিব আৰু সাৰ্কুলাৰ মোচন আৰু য'ত য'ত আপোনালোকৰ ধৰি লওক পিগমেন্টেশন বা যিকোনো ধৰণৰ ব্লেক হেডছ আছে নাকৰ এইখিনিত ব্লেক হেডছ থাকে হোৱাইট হেডছ থাকে সেইবিলাক মানে খুব ধুনীয়াকৈ ওলাই আহিব আৰু খুব ধুনীয়াকৈ এনেকৈ সাৰ্কুলাৰ মোচনত এনেকৈ মাসাজ কৰিব মাসাজ কৰি কৰি আৰু এয়া দেখিছে নহয় খুব ভাল ৰিজাল্ট পাব কিন্তু আপোনালোকে বিয়া যিকোনো অনুষ্ঠান বা পাৰ্টিলৈ যোৱাৰ আগত 5 মিনিট আগত ফেচ ৱাশ কৰাতকৈ এনেদৰে ধুনীয়াকৈ মাসাজ কৰি ল'ব তাৰপিছত ফেচ ৱাশৰ প্ৰয়োজনেই নাই আৰু কপালৰ এৰিয়াটো কৰিব এয়া এনেদৰে ধুনীয়াকৈ কৰি ল'ব আৰু তাৰপিছতে আৰু মেকআপ কৰে যি কৰে খুব ধুনীয়া গ্লো আনিব তাৰপিছতে আপোনালোকৰ বিয়া ঘৰত সুধিব আপোনালোকে মুখত কি লগাইছে তেনেকৈ সুধি লৈ পালে আপোনালোকৰ মানে মনটো কিমান ভাল লাগিব নহয়নে বা আপোনালোকৰ স্কিনখনত কি স্কিন কেয়াৰ কৰে বা কি লগায় এনেকৈ আপোনালোকক সুধিব তেতিয়া মানে কিমান ধুনীয়া গ্লো আনি দিয়ে যেহেতু আৰু চাউলৰ গুড়িটো মানে বা কিমান ধুনীয়া মানে আমাৰ ফেচৰ কাৰণে আপোনালোকে চাবচোন যে ফেচ ৰেডিমেড ফেচ ৱাশবিলাক কিনিলেও মানে তাত বহুতোৱে চাউলৰ গুড়ি ব্যৱহাৰ কৰে কিন্তু তাত ধৰি লওক প্ৰিজাৰ্ভেটিভ ব্যৱহাৰ কৰে বা কেমিকেলো অলপ চলপো ব্যৱহাৰ কৰে সেইকাৰণে মানে ঘৰুৱা যিবিলাক সামগ্ৰী আছে তাততো কোনো ধৰণৰ কেমিকেল নাথাকে দিয়কচোন ঘৰত খুন্দা পিঠাগুড়ি অলপ আপোনালোকে টেমা এটাতে ভৰাই থ'ব ডাব্বা তেনেকুৱা গ্লাছৰ কণ্টেইনাৰ হ'লে বেছি ভাল হয় তেনেকুৱা এটাতে ভৰাই পেলাই ধুনীয়াকৈ আপোনালোকে যিকোনো ধৰণৰ ফেচ মানে কেয়াৰবিলাক কৰিব পাৰিব মোৰ সকলো ধৰণৰ এইবিলাক লাহে লাহে দি আছোঁ আপোনালোকে ভিডিঅ'বিলাক চাব তেতিয়া গম পাব এতিয়া এয়া বৰ হৈয়ে গ'ল মানে আপোনালোকে পুৰা 5 মিনিট মান কৰিব ধুনীয়াকৈ মাসাজ তাৰপিছতে অলপ দেৰি ৰাখিব একেবাৰে শুকান হৈ দিয়ালৈকে নাৰাখিব মানে অলপ অলপ মানে তিতা তিতা ভাৱটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আপোনালোকে ৰাখিব তাৰপিছত ধুনীয়াকৈ মানে মুখখন ধুই দিব এইখিনি মই অকণমান ৰাখি দিছোঁ তাৰপিছতে আকৌ লগ পাই আছোঁ মুখখন ধুবৰ সময়ত এইখিনি এতিয়া মই ৱেট টিছু এখনৰ সহায়েৰে মোহাৰি ল'ম এয়া চাওক এনেদৰে মোহাৰি ল'ম আপোনালোকে ধুনীয়াকৈ ধুই ল'ব আৰু মই এতিয়া আপোনালোকক দেখাবৰ কাৰণে কৰি আছোঁ সেইকাৰণে আপোনালোকে ধুই ল'ব ধুনীয়াকৈ তাৰপিছতে আপোনালোকে ৰিজাল্ট দেখি নিজে ভাল পাব ধুই লোৱাৰ পাছত আৰু আপোনালোকে যিকোনো ধৰণৰ মেকআপ কৰিব পাৰিব কিন্তু তাৰ আগতে মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীম লগাবলৈ একেবাৰে নাপাহৰিব যিহেতু এতিয়া লাহে লাহে আৰু গৰমৰ ছিজন আহি আছে এতিয়া একদম ছানস্ক্ৰীম একেবাৰে মেণ্ডেটৰী ছানস্ক্ৰীমৰ অবিহনে আপোনালোকে কেতিয়াও বাহিৰলৈ নাযাব বা ভিতৰত থাকিলেও ছানস্ক্ৰীম সদায় লগাই থাকিব এতিয়া মই এখন টিচুখনেৰে ভালকৈ মোহাৰি লওঁ ৰ'ব মই এখন মুখখন ধুই আহিছোঁ টিচুখন সৰু হৈছে মোৰ কাৰণে গতিকে মোহাৰি দেখাবলৈ অকণমান দিগদাৰ হৈছে মই ধুই আহি আকৌ লগ পাই আছোঁ এয়া মুখখন ধুই আহিলোঁ এয়া চাওকচোন মুখখন কি ধুনীয়া এটা মানে গ্লো আহি গৈছে দেখিছে না মই একো লগোৱা নাই আকৌ এয়া চাওক মুখখন তিতি আছে ফুটটো এৰাই গ'ল মুখখন ধুনীয়াকৈ তিতি আছে এতিয়া মোহাৰি লৈছোঁ আৰু এয়া চাওক ৰিজাল্ট ধুনীয়াকৈ মোহাৰি ল'লোঁ গতিকে দেখিছে নহয় কিমান ভাল এটা মানে ৰিজাল্ট পায় আপোনালোকক মই দেখুৱাই দিলোঁ আৰু আপোনালোকে এনেদৰে কৰিব পাৰিব কাৰণ ইমান কম পইচাতে ধৰি লওক কম পইচাৰ দৰকাৰেই নাই এটকাও নোহোৱাকৈ যেতিয়া ঘৰত ইমান ধুনীয়া এটা স্কিন কেয়াৰ কৰিব পাৰোঁ তেতিয়াহ'লে আৰু আমাৰ ভাবি চিন্তা কৰি থাকিবলৈ একেবাৰে সময় নাই গতিকে এইখিনি কৰি যিকোনো অনুষ্ঠানলৈ যোৱাৰ আগত কৰি যাব আৰু আপোনালোকক বিয়া ঘৰত বা তাত মানে লগ পোৱা মানুহে আপোনালোকক সুধিবলৈ একেবাৰে সুধিবই মানে আপোনালোকক চাবচোন যে আপোনালোকে স্কিনত কি লগাইছে বুলি সুধিবই কিমান ধুনীয়া এটা ৰিজাল্ট পাব গতিকে সেয়াই আৰু আজি দেখালোঁ যে যিকোনো অনুষ্ঠানলৈ যোৱাৰ আগতে আপোনালোকে কেনেদৰে আপোনালোকৰ মুখৰ এটা ধুনীয়া ফেচ পেক লগাই ধুনীয়া এটা গ্লো আৰু একদম গ্লাছ স্কিন টাইপ এটা মানে লুকছ আনিব পাৰিব গতিকে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ আকৌ লগ পাম এটা ভাল ভাল স্কিন কেয়াৰ বা হেয়াৰ কেয়াৰ লৈ আহিবলৈ আৰু মই ভাবিছোঁ যে লাহে লাহে আপোনালোকৰ লগত ব্লগো শ্বেয়াৰ কৰা আৰম্ভ কৰিম আৰু সপ্তাহত এতিয়া দুটামান আৰু স্কিন কেয়াৰৰ ভিডিঅ' দিম গতিকে আপোনালোকৰ সঁহাৰি জনাব ভালকৈ তেতিয়াহে আৰু ময়ো মানে উৎসাহিত হওঁ ভিডিঅ'বিলাক কৰিবলৈ গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আৰু চাই কেনে পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আপোনালোকে ফেচ পেকটো লগাই কেনেকুৱা পালে সেইটোও কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব সেয়াই বহুত মানে মৰমো দিছে বাৰু আপোনালোকে কেইটামান ভিডিঅ'ত গতিকে আপোনালোকক সেইটো কাৰণে বহুত বহুত ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নটিফিকেশ্যন আইকনটো অন কৰিবলৈ নাপাহৰিব তেতিয়াহে আকৌ মই আহিছোঁ বুলি আপোনালোকে গম পাই থাকিব নহয়নে গতিকে আজিলৈ আহোঁ বাই